SIT দিয়া আমি কংগ্ৰেছে বিৰোধিতা কৰা নাই, গৌৰৱ গগৈ বিৰোধিতা কৰা নাই। SIT এনকুৱাৰী ৰিপৰ্টৰ কাৰণে আমাৰ ধৈৰ্য আছে, মুখ্যমন্ত্ৰীৰ ধৈৰ্য নাই। শূন্যত গদা ঘূৰাই থাকিলেতো নহ'ব। গতিকে এতিয়া তেওঁ সভাপতি হৈছে, গতিকে তেওঁ উত্তৰ দিছে। তেতিয়া মই সভাপতি আছিলোঁ, মই মানা কৰি থৈছিলোঁ। গৌৰৱ গগৈ ডাঙৰীয়া নিজে কৈছে, গৌৰৱ গগৈ ডাঙৰীয়া নাই কৰা। গৌৰৱ গগৈ ডাঙৰীয়া নিজে কৈছে যিহেতু SIT দিছে, SITয়ে ৰিপৰ্ট দিয়ক। SIT দিয়া আমি কংগ্ৰেছে বিৰোধিতা কৰা নাই, গৌৰৱ গগৈ বিৰোধিতা কৰা নাই। SIT এনকুৱাৰী ৰিপৰ্টৰ কাৰণে আমাৰ ধৈৰ্য আছে, মুখ্যমন্ত্ৰীৰ ধৈৰ্য নাই। 10 মে'ত আহিবলৈ দিয়ক। 10 ছেপ্টেম্বৰ শূন্যত গদা ঘূৰাই থাকিলেতো নহ'ব। আমিও দেখিম, আপোনালোকেও দেখিব, চবেই দেখিব, আৰু তেতিয়া আমি উত্তৰ দিম। প্ৰথম দিনাখনেই গৌৰৱ গগৈ ডাঙৰীয়া আৰু মই ৰাজীৱ ভৱনত প্ৰেছ মিট কৰিছিলোঁ। এতিয়া বহুতে ক'ব খোজে যে APCC মৌন আছিলে। প্ৰথম দিনাখন যেতিয়া মুখ্যমন্ত্ৰীয়ে অভিযোগ আনিছিলে, আপোনালোকে মনত পেলাব, মই সভাপতি হিচাপে গৌৰৱ গগৈ ডাঙৰীয়াক কাষত বহাই এই বিষয়টো তদন্ত কৰিছোঁ। আৰু অসমৰ ৰাইজক মই কৈছিলোঁ যে গৌৰৱ গগৈ কিয় উত্তৰ দিব লাগে, কেলে SIT আহিব, অহাৰ পাছত আমি উত্তৰ দিবলৈ বাধ্য হ'ম। তথাপিতো গৌৰৱ গগৈ ডাঙৰীয়াই কালি উত্তৰ দিছে। মই কিন্তু আপত্তি কৰিছিলোঁ যে উত্তৰ দিব নালাগে, তুমি লেট SIT ৰিপৰ্ট কাম। গতিকে এতিয়া তেওঁ সভাপতি হৈছে, গতিকে তেওঁ উত্তৰ দিছে। তেতিয়া মই সভাপতি আছিলোঁ, মই মানা কৰি থৈছিলোঁ। সেইকাৰণে কোনো অধৈৰ্য হ'ব নালাগে, মূল বিষয়বিলাকৰ পৰা আমি ফালৰি কাটিব নালাগে। যোৱা 2 মাহ ধৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বেলেগ কোনো বিষয় আলোচনা কৰা নাই। এনেকুৱা এটা পৰিৱেশ বনাইছে যে গৌৰৱ গগৈক বাদ দিয়াৰ অসমত কোনো সমস্যা নাই। এইটো ৰাজ্যখনৰ কাৰণে ভাল কথা হোৱা নাই। সেইটো এটা কথা হ'ব পাৰে, সেইটোৰ ওপৰত SITয়ে যি ক'ব আমি চবেই দেখিম, চবেই শুনিম, তাৰপাছত আমি কি কৰিব লাগে আমি দল হিচাপে কৰিম। সেইটো আপুনি SITক দি দিলে। আপুনি এতিয়া SIT মুখপাত্ৰ আপুনি কেলৈ হৈছে? ইউ আৰ নট স্প'ক্স পাৰ্চন অফ SIT. SIT উইল স্পীক ফৰ দেম। Why you are becoming spokesperson for SIT? SIT দিয়া আমি কংগ্ৰেছে বিৰোধিতা কৰা নাই, গৌৰৱ গগৈ বিৰোধিতা কৰা নাই। SIT এনকুৱাৰী ৰিপৰ্টৰ কাৰণে আমাৰ ধৈৰ্য আছে, মুখ্যমন্ত্ৰীৰ ধৈৰ্য নাই। শূন্যত গদা ঘূৰাই থাকিলেতো নহ'ব। গতিকে এতিয়া তেওঁ সভাপতি হৈছে, গতিকে তেওঁ উত্তৰ দিছে। তেতিয়া মই সভাপতি আছিলোঁ, মই মানা কৰি থৈছিলোঁ। গৌৰৱ গগৈ ডাঙৰীয়া নিজে কৈছে, গৌৰৱ গগৈ ডাঙৰীয়া নাই কৰা। গৌৰৱ গগৈ ডাঙৰীয়া নিজে কৈছে যিহেতু SIT দিছে, SITয়ে ৰিপৰ্ট দিয়ক। SIT দিয়া আমি কংগ্ৰেছে বিৰোধিতা কৰা নাই, গৌৰৱ গগৈ বিৰোধিতা কৰা নাই। SIT এনকুৱাৰী ৰিপৰ্টৰ কাৰণে আমাৰ ধৈৰ্য আছে, মুখ্যমন্ত্ৰীৰ ধৈৰ্য নাই। 10 মে'ত আহিবলৈ দিয়ক। 10 ছেপ্টেম্বৰ শূন্যত গদা ঘূৰাই থাকিলেতো নহ'ব। আমিও দেখিম, আপোনালোকেও দেখিব, চবেই দেখিব, আৰু তেতিয়া আমি উত্তৰ দিম। প্ৰথম দিনাখনেই গৌৰৱ গগৈ ডাঙৰীয়া আৰু মই ৰাজীৱ ভৱনত প্ৰেছ মিট কৰিছিলোঁ। এতিয়া বহুতে ক'ব খোজে যে APCC মৌন আছিলে। প্ৰথম দিনাখন যেতিয়া মুখ্যমন্ত্ৰীয়ে অভিযোগ আনিছিলে, আপোনালোকে মনত পেলাব, মই সভাপতি হিচাপে গৌৰৱ গগৈ ডাঙৰীয়াক কাষত বহাই এই বিষয়টো তদন্ত কৰিছোঁ। আৰু অসমৰ ৰাইজক মই কৈছিলোঁ যে গৌৰৱ গগৈ কিয় উত্তৰ দিব লাগে, কেলে SIT আহিব, অহাৰ পাছত আমি উত্তৰ দিবলৈ বাধ্য হ'ম। তথাপিতো গৌৰৱ গগৈ ডাঙৰীয়াই কালি উত্তৰ দিছে। মই কিন্তু আপত্তি কৰিছিলোঁ যে উত্তৰ দিব নালাগে, তুমি লেট SIT ৰিপৰ্ট কাম। গতিকে এতিয়া তেওঁ সভাপতি হৈছে, গতিকে তেওঁ উত্তৰ দিছে। তেতিয়া মই সভাপতি আছিলোঁ, মই মানা কৰি থৈছিলোঁ। সেইকাৰণে কোনো অধৈৰ্য হ'ব নালাগে, মূল বিষয়বিলাকৰ পৰা আমি ফালৰি কাটিব নালাগে। যোৱা 2 মাহ ধৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বেলেগ কোনো বিষয় আলোচনা কৰা নাই। এনেকুৱা এটা পৰিৱেশ বনাইছে যে গৌৰৱ গগৈক বাদ দিয়াৰ অসমত কোনো সমস্যা নাই। এইটো ৰাজ্যখনৰ কাৰণে ভাল কথা হোৱা নাই। সেইটো এটা কথা হ'ব পাৰে, সেইটোৰ ওপৰত SITয়ে যি ক'ব আমি চবেই দেখিম, চবেই শুনিম, তাৰপাছত আমি কি কৰিব লাগে আমি দল হিচাপে কৰিম। সেইটো আপুনি SITক দি দিলে। আপুনি এতিয়া SIT মুখপাত্ৰ আপুনি কেলৈ হৈছে? ইউ আৰ নট স্প'ক্স পাৰ্চন অফ SIT. SIT উইল স্পীক ফৰ দেম. Why you are becoming spokesperson for SIT?